দুইখন হাতেই নাই তেওঁৰ, কিন্তু দপদপাই ক্ৰিকেট খেলিছে কাশ্মীৰী ক্ৰিকেটাৰ আমিৰে। অতি সোনকালে আহি আছে তেওঁৰ বাইপিক নাম আমিৰ। প্ৰতিবন্ধতাকো নেওচি আগুৱাই গৈছে আমিৰ। দুইখন হাতেই নাই, তথাপি পূৰ্ণ শক্তিৰে ক্ৰিকেট খেলিছে তেওঁৰ নাম আমিৰ হুছেইন লন। বল কৰে ভৰিৰ সহায়ত, বেট ধৰে কাঁধ আৰু ডিঙিৰ মাধ্যমেৰে। অবিশ্বাস্য যেন লাগিছে নহয়, গল্প যেন লাগিলেও এইটোৱে কিন্তু সত্য। তেওঁ বুজাই দিলে যে ইচ্ছা থাকিলে কাকো দমাই ৰাখিব নোৱাৰি। তেওঁৰ খেলাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰতিকূলতাৰ পাহাৰ নেওচি ৰূপকথাৰ গল্প লিখিছে এইগৰাকী দুৰ্দান্ত পাৰফৰ্মাৰে। ৩৬ বছৰীয়া এই ক্ৰিকেটাৰগৰাকীৰ দুইখন হাত নাই, তথাপিও তেওঁ দপদপাই ক্ৰিকেট খেলিছে জম্মু কাশ্মীৰ পেৰা ক্ৰিকেট দলত। আমিৰৰ খেল দেখিলে এনে প্ৰশ্ন জাগে, কাৰোবাৰ ইমান প্ৰাণ শক্তিও থাকিব পাৰেনে? কিন্তু আমিৰৰ অৱস্থা এনে কিয় হ'ল? ২০০৮ চনত ৮ বছৰ বয়সত পিতৃৰ সৈতে এটা মিলত দুৰ্ঘটনাত পতিত হয় আমিৰ। দুইখন হাত তেওঁৰ চিৰদিনৰ বাবে হেৰাইছে। কিন্তু আচৰিত তেওঁৰ জীৱনী শক্তিৰ জোৰ। তেনেতে আমিৰৰ জীৱনলৈ এজন শিক্ষক দেৱদূতৰ দৰে আহিল। আমিৰক পেৰা ক্ৰিকেট কোচিং চেণ্টাৰত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিলে তেওঁ। ইয়াৰ পিছত পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নহ'ল। বৰ্তমান আমিৰ জম্মু কাশ্মীৰৰ পেৰা ক্ৰিকেট দলৰ অধিনায়ক। ৩৬ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে ২০১৩ চনৰ পৰা পেছাদাৰী ক্ৰিকেট খেলি আহিছে। আমিৰে কয়, দুৰ্ঘটনাৰ পিছতো মই আশা এৰি দিয়া নাছিলো। মই কঠোৰ পৰিশ্ৰম কৰি আছিলো, কোনো পৰিস্থিতিতে হাৰ নামানিলো। এই সময়ছোৱাত মোক কোনেও সহায় কৰা নাছিল। চৰকাৰৰ পৰাও কোনো সহায় নাপালো, মোৰ প্ৰয়োজনো নাই। কিন্তু এই সময়ছোৱাত মোৰ পৰিয়ালটো সদায় মোৰ কাষত আছিল। শচীন তেণ্ডুলকাৰ, আশিষ নেহৰাৰ দৰে ক্ৰিকেটাৰে অনন্ত নাগৰ আমিৰক প্ৰশংসা কৰিছে। অতি সোনকালে আহি আছে তেওঁৰ বাইপিক নাম আমিৰ। এয়া হ'ল হেজাৰ বাধা অতিক্ৰম কৰা জীৱনৰ মহাকাব্য। নিউজ ডেস্ক ৰিপোৰ্ট, অলিম্পিয়া স্পৰ্টছ।